নমস্কাৰ আপোনালোক সকলোকে সঞ্জীৱ মোটিভেশ্যন চেনেলটিৰ অন্য এটা প্ৰেৰণাদায়ক কাহিনীলৈ। যদি জীৱনৰ বাটবোৰ কঠিন যেন লাগে, যদি বাৰে বাৰে মনটো ভাঙি গৈ আছে, কষ্ট কৰিও যদি ফলাফল পোৱা নাই, তেন্তে আজি শ্ৰীকৃষ্ণৰ কথাৰ মাধ্যমেৰে সকলো সমাধান পাব। যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটিলৈ আহিছে, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন আজিৰ কাহিনীৰ দিশে আগবাঢ়ি যাওঁ। শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আমি বহুতো গভীৰ জীৱনৰ পাঠ শিকিব পাৰোঁ, যিবোৰ আমাৰ জীৱনক অধিক অৰ্থপূৰ্ণ আৰু প্ৰেৰণাদায়ক কৰি তুলিব পাৰে। শ্ৰীকৃষ্ণ, যাক ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ হিচাপে গণ্য কৰা হয়, তেওঁৰ জীৱনৰ পৰা আমি নৈতিকতা, প্ৰজ্ঞা, কৰ্তব্যপৰায়ণতা আৰু প্ৰেমৰ মূল্যবোধৰ শিক্ষা লাভ কৰিবলৈ পাৰোঁ। তেওঁৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে আমি এনে কিছুমান পাঠ পাওঁ, যিবোৰ আধুনিক জীৱনতো প্ৰাসংগিক। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ এটা অন্যতম শিক্ষা হ'ল ধৰ্মৰ পথত অটল থকা। শ্ৰীমদ ভাগৱত গীতাত তেওঁ অৰ্জুনক উপদেশ দিছিল যে তুমি কেৱল কৰ্মৰ ওপৰত মনোযোগ দিয়া, ফলৰ চিন্তা নকৰিবা। এই শিক্ষাই আমাক জীৱনত আমাৰ দায়িত্ব পালন কৰিবলৈ প্ৰেৰণা দিয়ে, ফলাফলৰ আশা নকৰি। উদাহৰণস্বৰূপে শ্ৰীকৃষ্ণই মহাভাৰতত পাণ্ডৱসকলক ধৰ্মৰ পথত থিয় হ'বলৈ পথ প্ৰদৰ্শন কৰিছিল। আনকি যুদ্ধৰ দৰে জটিল পৰিস্থিতিটো আমি তেওঁৰ পৰা শিকিব পাৰোঁ যে জীৱনৰ প্ৰতিকূলতাতো আমি আমাৰ কৰ্তব্যৰ পৰা বিচলিত হ'ব নালাগে। শ্ৰীকৃষ্ণৰ জীৱন প্ৰেম আৰু বন্ধুত্বৰ এক জ্বলন্ত উদাহৰণ। তেওঁ ৰাধাৰ সৈতে প্ৰেম, গোপীসকলৰ সৈতে ভক্তিময় সম্পৰ্ক আৰু অৰ্জুনৰ সৈতে গভীৰ বন্ধুত্বই আমাক শিকায় যে প্ৰকৃত প্ৰেম আৰু মৈত্ৰী নিস্বাৰ্থ আৰু ত্যাগৰ ওচৰত নিৰ্ভৰশীল। তেওঁৰ জীৱনত দেখা যায় যে তেওঁ সকলোৰে সৈতে সমানভাৱে মিলিত হৈছিল, ধনী দুখীয়া, উচ্চ নীচ নিৰ্বিশেষে। এই শিক্ষাই আমাক জীৱনত সকলোৰে প্ৰতি সহানুভূতি আৰু প্ৰেমৰ ভাৱ গঢ়ি তুলিবলৈ উৎসাহিত কৰে। শ্ৰীকৃষ্ণৰ জ্ঞানৰ গভীৰতা শ্ৰীমদ ভাগৱত গীতাৰ মাধ্যমেৰে প্ৰকাশ পাইছে আৰু মায়াৰ পৰা মুক্তি পথৰ বিষয়ে অৰ্জুনক উপদেশ দিছিল। তেওঁ আমাক শিকাইছে যে জীৱনৰ প্ৰকৃত উদ্দেশ্য হ'ল আত্মজ্ঞান লাভ কৰা আৰু ঈশ্বৰৰ সৈতে একাত্ম হোৱা। তেওঁৰ বুদ্ধিমত্তা আৰু প্ৰজ্ঞাই আমাক শিকায় যে জটিল সমস্যাৰ সমাধানৰ বাবে শান্ত মনেৰে চিন্তা আৰু সঠিক সিদ্ধান্ত লোৱা কিমান জৰুৰী। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ আন এটা সুন্দৰ দিশ হ'ল তেওঁ জীৱনৰ প্ৰতিটো মুহূৰ্তক আনন্দেৰে জীয়াই থকাৰ ক্ষমতা। তেওঁ জন্মৰ পৰাই সংগ্ৰামৰ মুখামুখি হৈছিল, কংসৰ হত্যাৰ ভয়ৰ পৰা আৰম্ভ কৰি মহাভাৰতৰ যুদ্ধৰ দৰে জটিল পৰিস্থিতিলৈ। কিন্তু তেওঁ সদায় হাঁহিমুখে লীলাৰ সৈতে জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তেওঁৰ বাহিৰ সুৰ, গোপীসকলৰ সৈতে নৃত্য আৰু তেওঁৰ দুষ্টামিৰ কাহিনীয়ে আমাক শিকায় যে জীৱনৰ দুখৰ মাজতো আমি আনন্দ বিচাৰি উলিয়াবলৈ পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণৰ নেতৃত্বৰ গুণৰ পৰা আমি বহুত কিবা কিবি শিকিব পাৰোঁ। তেওঁ মহাভাৰতত পাণ্ডৱসকলক পথ প্ৰদৰ্শন কৰি কৌশলী পৰিকল্পনাৰে ধৰ্মৰ জয় নিশ্চিত কৰিছিল। তেওঁৰ কূটনীতি, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু সময়ৰ সঠিক ব্যৱহাৰে আমাক শিকায় যে জীৱনৰ যিকোনো পৰিস্থিতিত শান্ত মন আৰু বুদ্ধিমত্তাৰে কাম কৰিলে সফলতা লাভ কৰিবলৈ পাৰি। শ্ৰীকৃষ্ণৰ জীৱনৰ আন এটা গুৰুত্বপূৰ্ণ শিক্ষা হ'ল ভক্তিৰ মাধ্যমে ঈশ্বৰৰ সৈতে সংযোগ স্থাপন কৰা। তেওঁৰ গোপীসকলৰ নিস্বাৰ্থ ভক্তি, ৰাধাৰ প্ৰেম আৰু অৰ্জুনৰ আত্মসমৰ্পণে আমাক শিকায় যে প্ৰকৃত ভক্তিৰ মাধ্যমে আমি জীৱনৰ শান্তি আৰু পূৰ্ণতা লাভ কৰিবলৈ পাৰোঁ। তেওঁ আমাক উপদেশ দিছিল যে ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিলে জীৱনৰ সকলো সমস্যাৰ সমাধান পোৱা যায়। ভগৱান শ্ৰীকৃষ্ণই সকলো মানুহৰ প্ৰতি সমান দৃষ্টিৰে চাইছিল। তেওঁ গোপাল হিচাপে গৰখীয়াৰ সৈতে সময় কটাইছিল, দৰিদ্ৰ সুদামাৰ সৈতে বন্ধুত্ব গঢ়িছিল আৰু ৰাজা ৰাণীৰ সৈতেও সমানভাৱে মিলিত হৈছিল। এই শিক্ষাই আমাক জীৱনত সকলোৰে প্ৰতি সন্মান আৰু সমান দৃষ্টিৰে ব্যৱহাৰ কৰিবলৈ প্ৰেৰণা দিয়ে। ভগৱান শ্ৰীকৃষ্ণৰ জীৱন এখন মুক্ত বিশ্ববিদ্যালয়, য'ৰ পৰা আমি প্ৰতিটো পদক্ষেপত জীৱনৰ পাঠ শিকিবলৈ পাৰোঁ। তেওঁৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে ধৰ্ম, প্ৰেম, জ্ঞান আৰু আনন্দৰ মাজত ভাৰসাম্য ৰক্ষা কৰি আমি জীৱনক সুন্দৰ আৰু অৰ্থপূৰ্ণ কৰি তুলিবলৈ পাৰোঁ। তেওঁৰ শিক্ষা আমাৰ বাবে এটা পোহৰৰ দৰে, যিয়ে আমাক জীৱনৰ অন্ধকাৰ পথতো সঠিক দিশ দেখুৱায়। তেওঁ জীৱনৰ এই শিক্ষাসমূহক হৃদয়ত ধাৰণ কৰি আমি আমাৰ জীৱনক অধিক সমৃদ্ধ আৰু প্ৰেৰণাদায়ক কৰি তুলিবলৈ পাৰোঁ। শ্ৰীকৃষ্ণৰ জীৱন এখন মহাগ্ৰন্থ, য'ত প্ৰতিটো পাতত জীৱনৰ গভীৰ শিক্ষা লুকাই আছে। তেওঁৰ জীৱনৰ বিভিন্ন পৰ্যায়, বাল্যকালৰ লীলাৰ পৰা মহাভাৰতৰ যুদ্ধৰ কৌশলী নেতা হিচাপে তেওঁৰ ভূমিকালৈ আমাক জীৱনৰ বিভিন্ন দিশত পথ প্ৰদৰ্শন কৰে। তেওঁৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে কেনেকৈ সকলো পৰিস্থিতিত সত্য আৰু ন্যায়ৰ পথত অটল থাকিবলৈ পাৰি আৰু কেনেকৈ জীৱনৰ প্ৰত্যেকটো মুহূৰ্তক আনন্দ আৰু উদ্দেশ্যৰে ভৰাই তুলিবলৈ পাৰি।
শ্ৰীকৃষ্ণৰ জীৱনৰ এটা অপূৰ্ব দিশ হ'ল তেওঁৰ নম্ৰতা আৰু সৰলতা। যদিও তেওঁ ঈশ্বৰৰ অৱতাৰ আছিল, তথাপিও তেওঁ বৃন্দাবনত গোপাল হিচাপে গৰু চৰাইছিল, গোপীসকলৰ সৈতে নৃত্য কৰিছিল আৰু সাধাৰণ মানুহৰ মাজত সৰল জীৱন যাপন কৰিছিল। তেওঁৰ এই নম্ৰতাই আমাক শিকায় যে প্ৰকৃত মহানতা ক্ষমতা বা সম্পদত নহয়, বৰঞ্চ হৃদয়, সৰলতা আৰু সকলোৰে প্ৰতি সন্মানৰ ভাৱত নিহিত হৈ থাকে। আমি যিমানেই সফলতা লাভ নকৰোঁ কিয়, জীৱনত নম্ৰ আৰু সৰল হৈ থকাটো অতিকৈ জৰুৰী। শ্ৰীকৃষ্ণৰ জীৱনত আমি দেখিবলৈ পাওঁ যে তেওঁ সদায় সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছিল। মহাভাৰতত তেওঁৰ কৌশলী পৰিকল্পনা, যেনে কৰ্ণৰ সৈতে কথা বতৰা বা শান্তিৰ প্ৰভাৱ, তেওঁ সময়ৰ সঠিক ব্যৱহাৰৰ পৰিচয় দিয়ে। এই শিক্ষাই আমাক জীৱনত সময়ৰ মূল্য বুজিবলৈ আৰু প্ৰতিটো মুহূৰ্তক কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ প্ৰেৰণা দিয়ে। জীৱনত সফলতা লাভ কৰিবলৈ হ'লে আমি সঠিক সময়ত সঠিক কাম কৰিবলৈ লাগিব। ভগৱান শ্ৰীকৃষ্ণৰ মূল উদ্দেশ্য আছিল ধৰ্ম প্ৰতিষ্ঠাৰ বাবে আৰু দুষ্ট দমনৰ বাবে তেওঁৰ যুগে যুগে অৱতাৰ লোৱা। তেওঁ কংস, জৰাখণ্ড, শিশুপালৰ দৰে দুষ্ট শক্তিৰ বিনাশ কৰিছিল আৰু পাণ্ডৱৰ দৰে ধাৰ্মিক লোকৰ সংৰক্ষণ কৰিছিল। এই শিক্ষাই আমাক জীৱনত অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ আৰু সত্য আৰু ন্যায়ৰ পক্ষত সদায় থাকিবলৈ উৎসাহিত কৰে। আমি আমাৰ ক্ষুদ্ৰ পৰিসৰতো সমাজত সত্য আৰু ন্যায়ৰ বাবে কাম কৰিবলৈ পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণ আছিল এজন অপূৰ্ব কূটনীতিবিদ। মহাভাৰতত তেওঁ যুদ্ধৰ পূৰ্বে কৌৰৱৰ সৈতে শান্তিৰ বাবে কথা বতৰা চলাইছিল, যদিও তেওঁ জানিছিল যে যুদ্ধ অনিবাৰ্য। তেওঁৰ এই কূটনৈতিক দৃষ্টিভংগীয়ে আমাক শিকায় যে জীৱনৰ সংঘৰ্ষবোৰৰ সমাধানৰ বাবে ধৈৰ্য, বুদ্ধি আৰু শান্ত মনৰ খুবেই প্ৰয়োজন। আমি জীৱনত বিবাদৰ সন্মুখীন হ'লে প্ৰথমে শান্তিপূৰ্ণভাৱে সমাধানৰ চেষ্টা কৰিব লাগে আৰু প্ৰয়োজন হ'লে সাহসেৰে সিদ্ধান্ত ল'ব লাগে। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছিল যে মনৰ নিয়ন্ত্ৰণ আৰু ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ অতি জৰুৰী। তেওঁৰ নিজৰ জীৱনতো আমি দেখিবলৈ পাওঁ যে তেওঁ সদায় শান্ত আৰু সংযত আছিল, আনকি সংকটৰ মুহূৰ্ততো। তেওঁৰ এই আত্মনিয়ন্ত্ৰণৰ গুণে আমাক শিকায় যে জীৱনৰ প্ৰতিকূলতাতো আমি মনৰ শান্তি বজাই ৰাখিব লাগে। ধ্যান, ভক্তি আৰু সঠিক চিন্তাৰ জৰিয়তে আমি আমাৰ মনক নিয়ন্ত্ৰণ কৰি জীৱনত সফলতা আৰু শান্তি লাভ কৰিবলৈ পাৰোঁ। শ্ৰীকৃষ্ণৰ জীৱন এটা অফুৰন্ত প্ৰেৰণাৰ উৎস, য'ৰ পৰা আমি জীৱনৰ প্ৰতিটো দিশৰ বাবে শিক্ষা আহৰণ কৰিবলৈ পাৰোঁ। তেওঁৰ জীৱনৰ পৰা আমি কেৱল আধ্যাত্মিক জ্ঞানেই নহয়, ব্যৱহাৰিক জীৱনৰ পাঠো লাভ কৰোঁ, যিবোৰ আমাৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰি আমি অধিক সুখী আৰু সফল জীৱন এটা গঢ়ি তুলিবলৈ পাৰোঁ। তেওঁৰ জীৱনৰ বিভিন্ন ঘটনাৰ মাধ্যমে আমি সত্য, ন্যায় আৰু মানৱতাৰ পথত কেনেকৈ অগ্ৰসৰ হ'ব পাৰোঁ সেই বিষয়ে আমি শিকিবলৈ পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনত সাহস আৰু নিৰ্ভীকতাৰ অপূৰ্ব উদাহৰণ দেখা যায়। তেওঁ শিশু অৱস্থাতে পুতনা, তৃণাৱৰ্ত, অঘাসুৰৰ দৰে দানৱৰ সন্মুখীন হৈছিল আৰু তেওঁলোকক বিনাশ কৰিছিল। পৰৱৰ্তী সময়ত কংসৰ দৰে শক্তিশালী শত্ৰুৰ বিৰুদ্ধেও তেওঁ নিৰ্ভীকভাৱে যুঁজিছিল। এই শিক্ষাই আমাক জীৱনত প্ৰতিকূলতাৰ সন্মুখীন হ'লে ভয় নকৰি সাহসেৰে মুখামুখি হ'বলৈ প্ৰেৰণা দিয়ে। জীৱনৰ যিকোনো সংকটত আমি যদি সাহস আৰু আত্মবিশ্বাসৰ সৈতে আগবাঢ়োঁ, তেন্তে আমি সফলতা লাভ কৰিবলৈ পাৰিম। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনত তেওঁৰ সৃষ্টিশীলতা আৰু সমস্যাৰ সমাধানৰ অনন্য ক্ষমতা স্পষ্ট হৈ পৰে। উদাহৰণস্বৰূপে তেওঁ গোবৰ্ধন পৰ্বতটো উত্তোলন কৰি বৃন্দাবনৰ লোকসকলক ইন্দ্ৰৰ ক্ৰোধৰ পৰা ৰক্ষা কৰিছিল। এই ঘটনাই আমাক শিকায় যে জীৱনৰ সমস্যাৰ সমাধানৰ বাবে আমি সৃষ্টিশীলভাৱে চিন্তা কৰিব লাগে আৰু নতুন পথ বিচাৰিব লাগে। তেওঁৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে পৰিস্থিতি যিমানেই জটিল নহওক কিয়, সৃষ্টিশীলতাৰ দ্বাৰা আমি সমাধান বিচাৰি উলিয়াবলৈ পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনত পৰিৱেশৰ প্ৰতি তেওঁৰ দায়িত্ববোধৰ এক সুন্দৰ উদাহৰণ দেখা যায়। তেওঁ যমুনা নদীখনক কালিয় নাগৰৰ বিষৰ পৰা মুক্ত কৰিছিল, যাতে নদীৰ পানী পুনৰ পৰিষ্কাৰ হয় আৰু জীৱ জন্তুৰ বাবে নিৰাপদ হয়। তেওঁ গোবৰ্ধন পৰ্বতৰ পূজাৰ মাধ্যমে প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল। এই শিক্ষাই আমাক পৰিৱেশৰ প্ৰতি দায়িত্বশীল হ'বলৈ আৰু প্ৰকৃতিৰ সৈতে সমন্বয় ৰক্ষা কৰি জীৱন যাপন কৰিবলৈ প্ৰেৰণা দিয়ে। আজিৰ পৰিৱেশ সংকটৰ সময়ত এই শিক্ষা অধিক প্ৰাসংগিক হৈ পৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনত তেওঁৰ পৰিয়াল, বন্ধু আৰু সমাজৰ সৈতে থকা সম্পৰ্কৰ গভীৰতা আমি লক্ষ্য কৰিব পাৰোঁ। তেওঁ মাতৃ যশোদা আৰু পিতৃ নন্দৰ সৈতে থকা সম্পৰ্ক, বন্ধু সুদামাৰ সৈতে তেওঁৰ নিষ্ঠুৰ বন্ধুত্ব আৰু পাণ্ডৱৰ সৈতে তেওঁৰ আনুগত্যই আমাক শিকায় যে সম্পৰ্কৰ ভিত্তি হ'ল প্ৰেম আৰু বিশ্বাস আৰু ত্যাগ। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে জীৱনৰ প্ৰকৃত সুখ সম্পৰ্কৰ পবিত্ৰতা বজাই ৰাখি আৰু ইজনে সিজনৰ প্ৰতি সন্মান প্ৰকাশ কৰি লাভ কৰিবলৈ পাৰি। ভগৱান শ্ৰীকৃষ্ণই ভগৱদ গীতাত জীৱনৰ অনিত্যতাৰ বিষয়ে গভীৰভাৱে ব্যাখ্যা কৰিছিল।
তেওঁ কৈছিল যে এই জগতৰ সকলো ক্ষণস্থায়ী, সুখ দুখ সম্পদ সফলতা সকলো অস্থায়ী। তেওঁৰ নিজৰ জীৱনতো আমি দেখিবলৈ পাওঁ যে তেওঁ কেতিয়াও সাময়িক সুখ বা দুখৰ প্ৰতি আসক্ত হোৱা নাছিল আৰু আমাৰ মনক স্থায়ী শান্তিৰ পথত আগুৱাই নিবলৈ শিকায়। ভগৱান শ্ৰীকৃষ্ণৰ জীৱন এটা সাৰ্বজনীন শিক্ষা ভাণ্ডাৰ, য'ৰ পৰা আমি জীৱনৰ প্ৰতিটো ক্ষেত্ৰত পথ প্ৰদৰ্শন লাভ কৰিবলৈ পাৰোঁ। তেওঁৰ জীৱনৰ পৰা আমি কেৱল আধ্যাত্মিক জ্ঞানেই নহয়, ব্যক্তিগত সামাজিক আৰু নৈতিক মূল্যবোধৰ শিক্ষাও গ্ৰহণ কৰিবলৈ পাৰোঁ। তেওঁৰ জীৱনৰ প্ৰতিটো ঘটনা, তেওঁৰ কৰ্ম আৰু উপদেশ আমাৰ বাবে এটা দীপ্তিময় পথৰ দৰে, যিয়ে আমাক জীৱনৰ জটিলতাৰ মাজতো সঠিক পথ দেখুৱায়। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে কেনেকৈ সত্য, প্ৰেম আৰু ধৰ্মৰ পথত অটল থাকি জীৱনক সাৰ্থক কৰি তুলিবলৈ পাৰি। শ্ৰীকৃষ্ণৰ জীৱনত ক্ষমা আৰু উদাৰতাৰ অপূৰ্ব উদাহৰণ দেখা যায়। তেওঁৰ বন্ধু সুদামাৰ কাহিনী এই কথাৰ এক উজ্জ্বল প্ৰমাণ। দৰিদ্ৰ সুদামাই কৃষ্ণৰ ওচৰলৈ অলপ চিৰা লৈ গৈছিল আৰু কৃষ্ণই তাক হৃদয়ৰ পৰা গ্ৰহণ কৰি তেওঁক অপাৰ সম্পদ দান কৰিছিল। তেওঁৰ এই উদাৰতাই আমাক শিকায় যে প্ৰকৃত মহানতা ক্ষমতা আৰু দানৰ মাজত নিহিত হৈ থাকে। জীৱনত আমি আনৰ ভুল ক্ষমা কৰি আৰু আমাৰ সামৰ্থ্য অনুসাৰে সহায়ৰ হাত আগবঢ়াব লাগে। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনত তেওঁৰ আত্মবিশ্বাস আৰু দৃঢ়তাৰ গুণ স্পষ্ট হৈ পৰে। তেওঁ কেতিয়াও সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দ্বিধাবোধ কৰা নাছিল, আনকি জটিল পৰিস্থিতিটো। মহাভাৰতত তেওঁ পাণ্ডৱক পথ প্ৰদৰ্শন কৰি ধৰ্মৰ জয় নিশ্চিত কৰিছিল আৰু তেওঁৰ প্ৰতিটো সিদ্ধান্তত আত্মবিশ্বাস প্ৰকাশ পাইছিল। এই শিক্ষাই আমাক জীৱনত নিজৰ ওপৰত ভৰসা ৰাখিবলৈ আৰু দৃঢ়তাৰে সিদ্ধান্ত ল'বলৈ উৎসাহিত কৰে। আমি যদি আমাৰ লক্ষ্য আৰু মূল্যবোধৰ প্ৰতি দৃঢ় থাকোঁ, তেন্তে জীৱনৰ যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ পাৰিম। ভগৱান শ্ৰীকৃষ্ণ সদায় সত্য আৰু নৈতিকতাৰ পথত আছিল। তেওঁৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে যিকোনো পৰিস্থিতিত সততাৰ পৰা বিচলিত হ'ব নালাগে। তেওঁৰ কৰ্ম আৰু উপদেশত সত্যৰ প্ৰতি তেওঁৰ অংগীকাৰ প্ৰতিফলিত হৈছে। উদাহৰণস্বৰূপে তেওঁ অৰ্জুনক সত্যৰ পথত থিয় দিবলৈ উৎসাহিত কৰিছিল, যদিও তাৰ অৰ্থ আছিল যে যুদ্ধৰ দৰে কঠিন সিদ্ধান্ত। এই শিক্ষাই আমাক জীৱনত সততা আৰু নৈতিকতাৰ পথত অটল থাকিবলৈ প্ৰেৰণা দিয়ে। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনত সমাজৰ প্ৰতি তেওঁ দায়বদ্ধতাৰ এক মহান উদাহৰণ দেখা যায়। তেওঁ কেৱল ব্যক্তিগত স্তৰত নহয়, সমাজৰ কল্যাণৰ কাৰণেও কাম কৰিছিল। তেওঁৰ কৰ্মৰ জৰিয়তে তেওঁ ধৰ্ম প্ৰতিষ্ঠা কৰি সমাজত শান্তি আৰু ন্যায় প্ৰতিষ্ঠা কৰিছিল। এই শিক্ষাই আমাক আমাৰ সমাজৰ প্ৰতি দায়িত্বশীল হ'বলৈ আৰু আমাৰ কৰ্মৰ দ্বাৰা সমাজৰ উন্নতিৰ বাবে অৰিহণা যোগাবলৈ উৎসাহিত কৰে। আমি আমাৰ ক্ষুদ্ৰ পৰিসৰতো সমাজৰ ভালৰ বাবে কাম কৰিবলৈ পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ এটা সুন্দৰ দিশ হ'ল তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত আনন্দ বিচাৰি উলিওৱা ক্ষমতা। তেওঁৰ বাঁহী সুৰ, গোপীসকলৰ সৈতে নৃত্য আৰু তেওঁৰ দুষ্টামিৰ কাহিনী আমাক শিকায় যে জীৱনৰ কঠিন সময়তো আমি আনন্দৰ মুহূৰ্ত বিচাৰি উলিয়াবলৈ পাৰোঁ। তেওঁৰ জীৱনৰ এই শিক্ষাই আমাক জীৱনৰ প্ৰতিটো পৰিস্থিতিত ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ আৰু সৰু সৰু কথাত সুখ বিচাৰিবলৈ প্ৰেৰণা দিয়ে। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনত শিক্ষাৰ গুৰুত্বৰ এক সুন্দৰ উদাহৰণ দেখা যায়। তেওঁ গুৰু শান্তিপনীৰ আশ্ৰমত শিক্ষা গ্ৰহণ কৰিছিল আৰু বিভিন্ন বিদ্যা আৰু কলা আয়ত্ত কৰিছিল। তেওঁৰ জ্ঞান আৰু প্ৰজ্ঞাই তেওঁক জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সফল কৰি তুলিছিল। এই শিক্ষাই আমাক জীৱনত শিক্ষাৰ মূল্য বুজিবলৈ প্ৰেৰণা দিয়ে। জ্ঞানৰ অৰ্জন আৰু সঠিকভাৱে তাৰ প্ৰয়োগৰ জৰিয়তে আমি জীৱনৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ পাৰোঁ। শ্ৰীকৃষ্ণৰ জীৱনত তেওঁৰ সহানুভূতি আৰু মানৱতাৰ গুণ স্পষ্ট হৈ পৰে। তেওঁ সকলোৰে দুখ কষ্টৰ প্ৰতি সংবেদনশীল আছিল আৰু তেওঁলোকৰ সহায়ৰ বাবে সদায় আগবাঢ়ি আহিছিল। উদাহৰণস্বৰূপে তেওঁ দ্ৰৌপদীৰ লাঞ্ছনাৰ সময়ত তেওঁক ৰক্ষা কৰিছিল, যিয়ে তেওঁৰ সহানুভূতিৰ পৰিচয় দিয়ে। এই শিক্ষাই আমাক জীৱনত আনৰ প্ৰতি সহানুভূতিশীল হ'বলৈ আৰু তেওঁলোকৰ দুখ কষ্টত সহায়ৰ হাত আগবঢ়াবলৈ উৎসাহিত কৰে। মানৱতাৰ এই গুণে আমাৰ জীৱনক অধিক অৰ্থপূৰ্ণ কৰি তোলে। ভগৱান শ্ৰীকৃষ্ণই ভগৱদ গীতাত আত্মপৰীক্ষণ আৰু আত্মচিন্তনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ কৈছিল যে নিজৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰিলে আমি জীৱনৰ প্ৰকৃত উদ্দেশ্য বুজিব পাৰোঁ। তেওঁৰ জীৱনতো আমি দেখিবলৈ পাওঁ যে তেওঁ সদায় শান্ত আৰু আত্মনিয়ন্ত্ৰিত আছিল, যাৰ ফলত তেওঁ জটিল পৰিস্থিতিতো সঠিক সিদ্ধান্ত ল'বলৈ পাৰিছিল। এই শিক্ষাই আমাক জীৱনত নিয়মিতভাৱে আত্মপৰীক্ষণ কৰিবলৈ আৰু নিজৰ লক্ষ্য আৰু মূল্যবোধৰ প্ৰতি সচেতন হৈ থাকিবলৈ প্ৰেৰণা দিয়ে। শ্ৰীকৃষ্ণৰ জীৱনত তেওঁৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাব পৰা ক্ষমতা এক অনন্য গুণ। তেওঁ বৃন্দাবনৰ সৰল গোপালৰ পৰা দ্বাৰকাৰ ৰজা হিচাপে বিভিন্ন ভূমিকাত নিজকে খাপ খুৱাই লৈছিল। তেওঁৰ এই গুণে আমাক শিকায় যে জীৱনৰ পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলিবলৈ শিকিব লাগে। সদায় পৰিৱৰ্তনক ভয় নকৰি তাক গ্ৰহণ কৰি আমি জীৱনৰ নতুন সম্ভাৱনা আৱিষ্কাৰ কৰিবলৈ পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনটো এটা জ্ঞানৰ অক্ষয় ভাণ্ডাৰ,
য'ৰ পৰা আমি জীৱনৰ প্ৰতিটো ক্ষেত্ৰৰ বাবে শিক্ষা লাভ কৰিবলৈ পাৰোঁ। তেওঁৰ জীৱনৰ পৰা আমি কি শিকিব পাৰোঁ, জীৱনক কেনেকৈ সংযত অনুভূতি আৰু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই সাৰ্থক কৰি তুলিব পাৰি। তেওঁৰ শিক্ষা আমাৰ বাবে সদায় এটা পথ প্ৰদৰ্শকৰ দৰে, যিয়ে আমাৰ জীৱনৰ সকলো প্ৰত্যাহ্বানৰ মাজতো ধৰ্ম, প্ৰেম আৰু জ্ঞানৰ পথত আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে। সদায় শ্ৰীকৃষ্ণৰ এই শিক্ষাসমূহ হৃদয়ত ধাৰণ কৰি আমি এক সুখী, পূৰ্ণ আৰু অৰ্থপূৰ্ণ জীৱন গঢ়ি তুলিবলৈ পাৰোঁ। আহক তেনেহ'লে আমি শ্ৰীকৃষ্ণৰ এই শিক্ষাসমূহক আমাৰ জীৱনৰ অংশ কৰি লওঁ। তেওঁৰ দৰে আমিও আমাৰ জীৱনৰ সত্য, প্ৰেম আৰু সৰলতাৰে ভৰাই তোলোঁ। তেওঁৰ জীৱনৰ পৰা প্ৰেৰণা লৈ আমি এখন সুন্দৰ, ন্যায়পৰায়ণ আৰু শান্তিপূৰ্ণ সমাজ গঢ়ি তুলিবলৈ প্ৰতিজ্ঞাবদ্ধ হওঁ। ভগৱান শ্ৰীকৃষ্ণৰ সেই অমৰ বাণীবিলাক আমাৰ হৃদয়ত সদায় প্ৰতিধ্বনিত হওক। জয় শ্ৰীকৃষ্ণ।